কলাইগাঁৱৰ কুমটিপাৰা বাথৌ সমাজৰ উদ্যোগত বাথৌ থানচালি প্ৰাংগণত বৈশাগু উৎসৱ উদযাপন। পশ্চিমীয়া অপসংস্কৃতিক অসমত গ্ৰাস কৰিব দিয়া নহ'ব। আমাৰ অসমৰ পৰম্পৰাগত জাতি জনগোষ্ঠীৰ থলুৱা লোককৃষ্টি সংস্কৃতি অনাগত ভৱিষ্যতৰ দিনলৈ চলিয়েই থাকিব। বৈশাগুৰ উৎসৱত কুমটিপাৰাবাসী ৰাইজৰ উৎসাহ উদ্দীপনাৰ মাজত বৈশাগুৰ উৎসৱৰ মান সন্মান আৰু বিপুল সম্বৰ্ধনা জ্ঞাপন সমাজসেৱক কৃতি ছাত্ৰ ছাত্ৰীৰ পৰ অৱসৰী ভাৰতীয় জোৱানলৈ। এক পৰম্পৰাগত কলাইগাঁৱৰ কুমটিপাৰাবাসী ৰাইজে একগোট হৈ বাথৌ থানচালিত বৈশাগু উৎসৱ উদযাপন কৰি আহিছে। উল্লেখ্য যে অসমত যি ধৰণে পশ্চিমীয়া সংস্কৃতি মোবাইলৰ ব্যাপকতাই গা কৰি উঠিব লৈছে, সেই অপসংস্কৃতি অসমত কেতিয়াও গা কৰি উঠিবলৈ দিয়া নহ'ব। আমাৰ বড়ো জনগোষ্ঠীৰ থলুৱা কৃষ্টি সংস্কৃতি অনাগত ভৱিষ্যতলৈ জীয়াই থাকিব। উক্ত উৎসৱতে গাঁওখনৰ যিসকল সুনাগৰিকে অৰ্থাৎ সমাজসেৱকৰ লগতে কৃতি ছাত্ৰ ছাত্ৰী আৰু ভাৰতীয় অৱসৰী জোৱানসকলে ৰাইজৰ মংগল আৰু দেশ সেৱা কৰি অৱসৰ গ্ৰহণ কৰিছে, সেইসকলক পহিলা বহাগত তামোল পাণ আৰনাই আৰু সম্বৰ্ধনা পত্ৰৰে সেৱা ভক্তি কৰি সম্বৰ্ধনা জ্ঞাপন কৰে। বৈশাগু উৎসৱ উপলক্ষে সমূহীয়া আৰজ, বৈশাগু মৌচানাই আৰু খেৰাই নৃত্য প্ৰদৰ্শন হয়। উক্ত উৎসৱত গাঁওখনৰ কণ কণ ল'ৰা ছোৱালীৰ পৰা ডেকা বুঢ়া সকলোৱে বৈশাগুৰ উৎসৱত অংশগ্ৰহণ কৰি আনন্দ উল্লাহত মতলীয়া হয়। উক্ত উৎসৱৰ সন্দৰ্ভত এগৰাকী বাথৌ ভক্ত প্ৰাণে সাংবাদিকক কি ক'লে শুনকচোন। কলাইগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট। আমি পোনপ্ৰথমে কুমটিপাৰা সমাজৰ তৰফৰ পৰা সকলো অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু বড়োসকলে বাথুৱাৰীসকলে এই বহাগ মাহটোক 5টা পৰ্বৰ ভিতৰত প্ৰথম পৰ্ব হিচাপে আমি পালি আহিছোঁ। সেয়েহে আজি কুমটিপাৰা খেল সমাজেও বহাগৰ এই মাহটোত আমি পৰ্ব হিচাপে পালন কৰিবৰ কাৰণে আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ। আৰু আজিৰ এই দিনটোত আমি বহুতো কাৰ্যসূচী হাতত লৈ আৰম্ভ কৰিছিলোঁ। ইতিমধ্যে আমাৰ প্ৰায় সকলো কাৰ্যসূচী ভালে চলি গ'ল আৰু কিছু আছে, সেইখিনি যাতে ভালে আমাক ঈশ্বৰ বাৰে বাথৌৱে লৈ যায় শেষ কৰে, তাৰ বাবে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু আমি এই সুযোগতে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আমাৰ সকলো অসমবাসীকেই যাতে ঈশ্বৰ বৰাই বাথৌৱে ভালে কুশলে সকলোকে ৰাখে, মংগলে ৰাখে, তাৰ বাবে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজি আমি প্ৰায় 30জনমান অৱসৰপ্ৰাপ্ত বিষয়া কৰ্মচাৰীক আমি সন্মান জনালোঁ আৰু মেট্ৰিকত অৱতীৰ্ণ ছাত্ৰ ছাত্ৰীসকলকো আমি ইয়াতে সম্বৰ্ধনা জনাইছোঁ। তাৰপিছত আমাৰ যিসকল বয়োজ্যেষ্ঠ ব্যক্তি গাঁওখনৰ তেওঁলোকক আমি আদৰণি জনাইছোঁ, সম্ভাষণ জনালোঁ তেওঁলোককো। তেনেকৈ আমাৰ মুঠ 30জনমান ব্যক্তিক আমি আমাৰ কমিটিৰ তৰফৰ পৰা আদৰণি জনাইছোঁ। আজি বৈশাগু পৰ্ব উপলক্ষে আমাৰ খেৰাই নৃত্য আমি ইয়াতে আমাৰ কুমটিপাৰা খেল সমাজৰেই বা যুৱ সমাজৰ যুৱক যুৱতীসকলে ইয়াতে খেৰাই নৃত্য প্ৰদৰ্শন কৰিছে। আৰু আমি আমন্ত্ৰণ কৰিছিলোঁ চানজা কলাইগাঁও বিয়া বাফাদৰ নেতৃত্বত গঠন কৰা আমাৰ কৃষ্টি দল নতুনকৈ হৈছিলে এই বছৰ, তেওঁলোকক আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু তেওঁলোকে আমন্ত্ৰণ মৰ্মে তেওঁলোকে আমাৰ মাজত উপস্থিত হৈছে। ইতিমধ্যে তেওঁলোকে 2টা নৃত্য তেওঁলোকে কৰিলে আৰু তেওঁলোকে কেইটামান নৃত্যৰ ওপৰত তেওঁলোকে নৃত্য কৰিব। গতিকে আমি আজিৰ দিনটোত সুন্দৰভাৱে পাৰ কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।